আমি এনডিএ প্ৰাৰ্থী আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া নিৰ্বাচনী প্ৰচাৰ আজি আমাৰ নাগৰিজুলি এই গোৱাবাৰীত আমাৰ ইয়াত আয়োজন কৰা হৈছে। তো ইয়াত এটা কথা এইটোৱে, হাগ্ৰামাৰ এতিয়া পৰিস্থিতি, হাগ্ৰামাক আমি যেনেকুৱা দেখিছোঁ এতিয়া সিফালৰ পৰা সিফাল, য'ত মানুহ নাই, কোনো আজি ৰাইজে হাগ্ৰামা ডাঙৰীয়াক মিটিং শুনিবলৈ মানুহ নাই। গতিকে আজি দেখিছোঁ হাগ্ৰামাৰ পাৰ্টি BPF-এ এতিয়া কি চাবি হেৰুৱা এখন গাড়ীৰ দৰে, যেতিয়া চাবি হেৰাই চাবি হেৰুৱাৰ লগে লগে মানুহৰ মাথাটো তাৰমানে কাম নকৰা হৈ যায়। তো এতিয়া হাগ্ৰামাৰ BPF পাৰ্টিও এখন চাবি হেৰুৱা গাড়ীৰ দৰে হয়। গতিকে ইয়াত কোনেও নুঠে আৰু গাড়ীটো নদৌৰে। আমি দেখিছোঁ, যোৱাকালিতো মই নিজ চকুৰে দেখিছোঁ, তেখেতৰ 3-4টা মিটিংটো চাইছোঁ। নিজে 25খান গাড়ী থাকে আৰু গোটাই ৰাইজৰ মাজত নিজৰ মানুহখিনি বহি থাকে, কোনো মানুহ নাই। নিজে ভাষণ দিছে, একবাৰ নাহুকে ওলাই যায়। কিন্তু এতিয়া হাগ্ৰামাক মানুহে বয়কট কৰিছে। গতিকে তেখেতৰ একো নাই, এতিয়া জাষ্ট মানুহৰ এতিয়া দেখাবৰ কাৰণে নিজে ঘূৰি আছে। একো হাগ্ৰামাৰ এতিয়া পাৰ্টি মোটামুটি আৰু পানীত ডুবি গ'ল। হাগ্ৰামাৰ পাৰ্টি এতিয়া কি এটা নাটক বনাই আছে, মই চাই আছোঁ, আমি সকলোৱে চাইছে। কিবা এটা ক'লা চশমা পিন্ধা তাৰমানে একো নেদেখা। এতিয়া ক'লা চশমা পিন্ধিলেতো একো দেখা নাপায়েই। ইয়াত যে আমি মেডিকেল কলেজ বনাই আছোঁ, এইটো ক'ত দেখা পাব? আজি আই মাতৃসকলক আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ কাৰণে অৰুণোদয় আমি দিছোঁ, ৰেচন কাৰ্ড আমি দিছোঁ, এতিয়া মাইনাও চেৰাং আমি কিবা আঁচনি দিছোঁ, আলাৰী চেৰাং দিছোঁ আমি, আৰু উদ্যমিতা আঁচনি আমি এতিয়া কৰি আছোঁ। হাগ্ৰামাৰ চশমা পিন্ধি একো দেখাই পোৱা নাই। গতিকে হাগ্ৰামাৰ এতিয়া ক'লা চশমাৰ বাহিৰে একো নাই। আমি এনডিএ প্ৰাৰ্থী আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া নিৰ্বাচনী প্ৰচাৰ আজি আমাৰ নাগৰিজুলি এই গোৱাবাৰীত আমাৰ ইয়াত আয়োজন কৰা হৈছে। তো ইয়াত এটা কথা এইটোৱে, হাগ্ৰামাৰ এতিয়া পৰিস্থিতি, হাগ্ৰামাক আমি যেনেকুৱা দেখিছোঁ এতিয়া সিফালৰ পৰা সিফাল, য'ত মানুহ নাই, কোনো আজি ৰাইজে হাগ্ৰামা ডাঙৰীয়াক মিটিং শুনিবলৈ মানুহ নাই। গতিকে আজি দেখিছোঁ হাগ্ৰামাৰ পাৰ্টি BPF-এ এতিয়া কি চাবি হেৰুৱা এখন গাড়ীৰ দৰে, যেতিয়া চাবি হেৰাই চাবি হেৰুৱাৰ লগে লগে মানুহৰ মাথাটো তাৰমানে কাম নকৰা হৈ যায়। তো এতিয়া হাগ্ৰামাৰ BPF পাৰ্টিও এখন চাবি হেৰুৱা গাড়ীৰ দৰে হয়। গতিকে ইয়াত কোনেও নুঠে আৰু গাড়ীটো নদৌৰে। আমি দেখিছোঁ, যোৱাকালিতো মই নিজ চকুৰে দেখিছোঁ, তেখেতৰ 3-4টা মিটিংটো চাইছোঁ। নিজে 25খান গাড়ী থাকে আৰু গোটাই ৰাইজৰ মাজত নিজৰ মানুহখিনি বহি থাকে, কোনো মানুহ নাই। নিজে ভাষণ দিছে, একবাৰ নাহুকে ওলাই যায়। কিন্তু এতিয়া হাগ্ৰামাক মানুহে বয়কট কৰিছে। গতিকে তেখেতৰ একো নাই, এতিয়া জাষ্ট মানুহৰ এতিয়া দেখাবৰ কাৰণে নিজে ঘূৰি আছে। একো হাগ্ৰামাৰ এতিয়া পাৰ্টি মোটামুটি আৰু পানীত ডুবি গ'ল। হাগ্ৰামাৰ পাৰ্টি এতিয়া কি এটা নাটক বনাই আছে, মই চাই আছোঁ, আমি সকলোৱে চাইছে। কিবা এটা ক'লা চশমা পিন্ধা তাৰমানে একো নেদেখা। এতিয়া ক'লা চশমা পিন্ধিলেতো একো দেখা নাপায়েই। ইয়াত যে আমি মেডিকেল কলেজ বনাই আছোঁ, এইটো ক'ত দেখা পাব? আজি আই মাতৃসকলক আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ কাৰণে অৰুণোদয় আমি দিছোঁ, ৰেচন কাৰ্ড আমি দিছোঁ, এতিয়া মাইনাও চেৰাং আমি কিবা আঁচনি দিছোঁ, আলাৰী চেৰাং দিছোঁ আমি, আৰু উদ্যমিতা আঁচনি আমি এতিয়া কৰি আছোঁ। হাগ্ৰামাৰ চশমা পিন্ধি একো দেখাই পোৱা নাই। গতিকে হাগ্ৰামাৰ এতিয়া ক'লা চশমাৰ বাহিৰে একো নাই।